নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 31 জানুৱাৰী অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। কালি 30 জানুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 9টাকৈ ডাঙৰ ঘোষণা কৰিছে। নতুন দিল্লীৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 9টা ডাঙৰ ঘোষণা কৰিছে। অসমত বিকাশৰ আন্দোলন আৰম্ভ হৈছে। সেমি কন্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ বাবে অসমক যোগ্য ক্ষেত্ৰ হিচাপে বাছি লৈছে। ভাৰতৰ আটাইবোৰ ৰাজ্যৰ ভিতৰতে বাছনি কৰিছে কেৱল অসমক। সেমি কন্ডাক্টৰ উদ্যোগৰ বাবে অসমক উপযুক্ত স্থান হিচাপে বাছি লৈছে। 48 নিযুত চিপছ নিৰ্মাণ হ'ব জাগিৰোডত। নৱেম্বৰ মাহৰ পৰাই আৰম্ভ হ'ব এই চিপছ নিৰ্মাণৰ কাম। আমেৰিকাত যিমান গাড়ী চলিব সকলো গাড়ীতে মেড ইন আসাম জাগিৰোড বুলি থাকিব। 24 তাৰিখে গুৱাহাটীলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 12,000 যুৱক যুৱতীয়ে ঝুমুৰ নাচিব। সেইদিনাই ঝুমুৰ নাচে গঢ়িব ৰেকৰ্ড। বাগৰুম্বা নৃত্যৰো আন এক অভিলেখৰ বাবে চলি আছে প্ৰস্তুতি। নুমলীগড় আৰু বঙাইগাঁও শোধনাগাৰক লৈও ডাঙৰ ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দিল্লীৰ ভোগালী বিশেষ অনুষ্ঠানত অংশ লৈ এই ডাঙৰ ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰটো হৈছে সাৱধান হোক। উজনি অসমত বজ্ৰপাত আৰু বৰষুণ ধুমুহাৰ আগজাননী হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। প্ৰচণ্ড শীতে কঁপাব উজনি অসম। উজনিৰ কেইবাখনো জিলাত হ'ব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। আগন্তুক 4টা দিনলৈকে বতৰ বিজ্ঞান কেন্দ্ৰই এলাৰ্ট জাৰি কৰিছে। 4 দিনলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত হ'ব প্ৰচণ্ড ধুমুহা আৰু বৰষুণ। পৰৱৰ্তী খবৰটো হৈছে প্ৰমাণ পত্ৰৰ বাবে গাঁওবুঢ়াই আপোনাৰ পৰা টকা লয় নেকি? যদিহে লৈছে তেন্তে এই খবৰটো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গাঁওবুঢ়াক কেন্দ্ৰ কৰি কেতবোৰ বৃহৎ ঘোষণা কৰিছে। আপোনাৰ পৰা এতিয়াও গাঁওবুঢ়াই ধন লয় নেকি? প্ৰমাণ পত্ৰৰ নামত বিভিন্ন অজুহাত দি লৈছে নেকি আপোনাৰ পৰা টকা? চৰকাৰে গাঁওবুঢ়াসকলৰ বাবে প্ৰতিমাহে দিব 9,000কৈ টকা। ৰাজ্যৰ গাঁওবুঢ়াসকলে এতিয়াৰ পৰা নিয়মীয়াকৈ পাব পাৰিতোষিক। ৰাজহ গাঁও আৰু বনগাঁৱৰ গাঁওবুঢ়াই পাব সমপৰ্যায়ৰ ধন। প্ৰমাণ পত্ৰৰ নামত যাতে সাধাৰণ লোকৰ পৰা ধন নলয় এই আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। গাঁওবুঢ়াৰ পাৰিতোষিকৰ নামত মাহে 15 কোটি 58 লাখকৈ টকা খৰচ। বনগাঁৱৰ 278 গৰাকী গাঁওবুঢ়াক পাৰিতোষিকৰ ব্যৱস্থা চৰকাৰৰ। ৰাজগাঁৱৰ 668 গৰাকী গাঁওবুঢ়াক পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা কৰিছে চৰকাৰে। আৰু ইয়াৰ পাছতো প্ৰমাণ পত্ৰৰ নামত ধন লোৱাটো যুক্তিসংগতনে? এতিয়াৰ পৰা গাঁওবুঢ়াই আপোনাৰ পৰা ল'ব নোৱাৰিব কোনো ধৰণৰ ধন। আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মহাকুম্ভ মেলাত মুছলমানৰ মহানৱতা। এইবাৰ হিন্দু ভক্তক আশ্ৰয়ৰ বাবে খুলি দিছে মছজিদৰ দুৱাৰ। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ এই মুহূৰ্তত। মহাকুম্ভ মেলাত মুছলমানৰ মহানুভতা। প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত মুছলমান সমাজৰ অনন্য নিদৰ্শন দেখিবলৈ পোৱা গৈছে। এটা ব্ৰেকিং নিউজ, প্ৰয়াগৰাজৰ মহাকুম্ভ মেলালৈ যাব বিচৰাসকললৈ ভাল খবৰ। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ হস্তক্ষেপত বিমানৰ ভাড়া হ্ৰাস কৰা হৈছে। ভাড়া হ্ৰাস পাবলৈ বিমান কোম্পানীলৈ কঠোৰ নিৰ্দেশ দিয়া হৈছে। 40ৰ পৰা 45% পৰ্যন্ত ভাড়া হ্ৰাস কৰিবলৈ বাধ্য হ'ল বিমান কোম্পানীসমূহ। মইমতালিৰে অস্বাভাৱিকভাৱে বিমানৰ ভাড়া বৃদ্ধি কৰিছিল কোম্পানীসমূহে। কোটি কোটি ভক্তৰ সমাগম ঘটিছে এইবাৰ মহাকুম্ভ মেলাত। আন এটা খবৰ হৈছে সাংবাদিক সদায় নিৰ্ভীক নিৰপেক্ষ হ'ব লাগে। আজি কেতবোৰ মন্তব্য কৰিছে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই। ৰাইজৰ স্বাৰ্থত কাম কৰিব লাগে সাংবাদিকে। মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। মন্ত্ৰী পীযুষ হাজৰিকাই সাংবাদিকক উদ্দেশ্য কৰি কি মন্তব্য কৰিছে জনোৱাৰ চেষ্টা কৰিছো। এটা বিশেষ খবৰ, সাংবাদিক সদায় নিৰ্ভীক আৰু নিৰপেক্ষ হ'ব লাগে। সাংবাদিক সদায় নিৰ্ভীক হ'ব লাগে, নিৰপেক্ষ হ'ব লাগে। সাংবাদিকে সদায় ৰাইজৰ বাবে, ৰাইজৰ স্বাৰ্থত কাম কৰিব লাগে। সমাজৰ কথা চিন্তা কৰি কাম কৰিব লাগে প্ৰতিগৰাকী সাংবাদিকে।
গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভই হৈছে সংবাদ মাধ্যম গণতন্ত্ৰক শক্তিশালী কৰাত ডাঙৰ ভূমিকা আছে সংবাদ মাধ্যমৰ সাংবাদিকতা সদায় সঁচাৰ ওপৰত নিৰ্ভৰ হ'ব লাগে আজিৰ তাৰিখত অসমত সাংবাদিকৰ সংখ্যা বেছি হৈছে 5-10 বছৰ পূৰ্বৰ সংখ্যাতকৈ এতিয়াৰ সাংবাদিকৰ সংখ্যা বৃদ্ধি পাইছে নিৰপেক্ষ বাতৰিহে আমাৰ সমাজৰ কল্যাণ সাধন কৰে নিউজ চেনেল পৰ্টেল আৰু বাতৰি কাকত প্ৰতিটো মাধ্যমে সমদৃষ্টি ৰখাটো অতিকে প্ৰয়োজন এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ কোনেও মিছা বাতৰি প্ৰচাৰ কৰিব নালাগে সঁচাটো সঁচা আৰু মিছাটো মিছা বুলি প্ৰচাৰ কৰিব লাগে সংবাদ মাধ্যমক লৈ এইদৰে উদাত্ত ভাষণ দিছে মন্ত্ৰী পীযুষ হাজৰিকাই আন এটা খবৰ হৈছে অখিল গগৈ ভাল মানুহ মই অখিল গগৈৰ বিগ ফেন কোনে মন্তব্য কৰিছে অখিল গগৈ কিদৰে আকোৱালি এইদৰে লৈছে কোনে আমি জনোৱাৰ চেষ্টা কৰিছো এটা বিশেষ খবৰ মই অখিল গগৈৰ বিগ ফেন অখিল গগৈ কংগ্ৰেছৰ শত্ৰু নহয় অখিল গগৈ হৈছে এজন যুঁজাৰু অখিল গগৈ খুব ভাল মানুহ আমি একেলগে আগবাঢ়িব লাগিব আমাৰ শত্ৰু কেৱল বিজেপি আৰু আৰএছএছ হে বিজেপিক পৰাস্ত কৰিবলৈ হলে আমি সকলোৱে একত্ৰিত হ'ব লাগিব বিজেপিক পৰাস্ত কৰিবলৈ আমি একগোট হ'ব লাগিব একত্ৰিত হ'ব লাগিব অখিল গগৈৰ প্ৰশংসাত এবাৰ পঞ্চমুখ হৈ পৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দিগ্বিজয় সিং আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে অৰবিন্দ কেজৰিৱাল আৰু নৰেন্দ্ৰ মোদীৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই দুয়োজনে হৈছে মিছলীয়া এই মন্তব্য কৰিছে ৰাহুল গান্ধীৰ তৰফৰ পৰা কি কোৱা হৈছে জনোৱাৰ চেষ্টা কৰিছো বিজেপি আৰু আৰএছএছে ভাৰতত ঘৃণা বিয়পাই মানুহক আতংকিত কৰি আছে বিজেপি আৰু আৰএছএছৰ মানুহে য'তেই ঘৃণা বিয়পাব তাতেই কংগ্ৰেছে প্ৰেমৰ দোকান খুলিব এটা গুৰুত্বপূৰ্ণ খবৰ ভাৰতবৰ্ষত এতিয়া মতাদৰ্শৰ যুদ্ধ চলি আছে এফালে বিজেপি আনফালে আৰএছএছ আনফালে কংগ্ৰেছ এফালে বিজেপি আৰএছএছ আৰু আনফালে কংগ্ৰেছ ভাৰতবৰ্ষৰ প্ৰতিগৰাকী লোকৰ কাষলৈ প্ৰেম লৈ যাব কংগ্ৰেছে অৰবিন্দ কেজৰিৱাল আৰু নৰেন্দ্ৰ মোদীৰ মাজত কোনো পাৰ্থক্য নাই অৰবিন্দ কেজৰিৱাল মিছা কথা কোৱাত পাকৈত এবাৰ বিজেপি আৰু আম আদমি পাৰ্টিৰ পৰা জনতা সাৱধানে থাকক বুলি আহ্বান জনাইছে এবাৰ কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে দেশৰ সংবিধান কেৱল কংগ্ৰেছে ৰক্ষা কৰিব পাৰিব কেজৰিৱালৰ নেতৃত্বতে দেশ কপাই যোৱা খুৰা কেলেংকাৰী সংগঠিত হ'ল দুৰ্নীতিমুক্ত দিল্লী নিৰ্মাণ কৰিম বুলি কোৱা অৰবিন্দ কেজৰিৱাল নিজে দুৰ্নীতিত লিপ্ত হ'ল সমগ্ৰ দেশৰ জনতাই জানে অৰবিন্দ কেজৰিৱাল দুৰ্নীতিগ্ৰস্ত ব্যক্তি এয়াই কিন্তু সত্য যমুনা পৰিষ্কাৰ কৰিম বুলি কৈ ৰাম ঠগন দিলে অৰবিন্দ কেজৰিৱালে যমুনাৰ পানী খোৱাটো দূৰৰে কথা চৰকাৰে সাপ্লাই দিয়া পানীও খাব নোৱাৰে দিল্লীৰ জনতাক লেতেৰা দুৰ্গন্ধময় পানী খুৱাই আছে কেজৰিৱালে কংগ্ৰেছে যি কয় সেয়া কৰি দেখুৱায় কংগ্ৰেছে যি প্ৰতিশ্ৰুতি দিয়ে সেই প্ৰতিশ্ৰুতি পালন কৰে কংগ্ৰেছে তেলেংগানা কৰ্ণাটক হিমাচল প্ৰদেশ আমি আমাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিছো জনতাৰ লগত জনতাৰ কাষত থাকে কেৱল কংগ্ৰেছ দিল্লীত নিৰ্বাচনী নৰডংকা বজাই বিজেপি আৰু আম আদমি পাৰ্টিক থকা খৰকা কৰিছে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে কাইলৈৰ পৰা বন্ধ হ'ব অনলাইন পেমেন্ট গুগল পে ফোন পে ব্যৱহাৰকাৰীলৈ ডাঙৰ খবৰ আছে কাইলৈ 1 ফেব্ৰুৱাৰী কাইলৈৰ পৰা স্বয়ংক্ৰিয়ভাৱে বন্ধ হ'ব পাৰে অনলাইন লেনদেন 1 ফেব্ৰুৱাৰী কাইলৈৰ পৰা স্বয়ংক্ৰিয়ভাৱে বন্ধ হ'ব পাৰে অনলাইন লেনদেন গুগল পে অনলাইন লেনদেনকাৰী গ্ৰাহকলৈ বিশেষ নিৰ্দেশনা আহি পৰিছে সলনি কৰা হ'ল অনলাইন লেনদেনৰ নিয়ম এটা গুৰুত্বপূৰ্ণ খবৰ আলফা নিউমেৰিক ইউপিআই আইডিৰ জৰিয়তে কৰিব পাৰিব ধনৰ লেনদেন স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ যাব পাৰে গুগল পে ফোন পে ইউপিআই আইডি স্বয়ংক্ৰিয়ভাৱে বন্ধ হৈ যাব NPCI জাৰি কৰিছে এই নতুন নিৰ্দেশনা বিশেষ ক্যাৰেক্টাৰ ইউপিআই আইডি হলে ব্লক হৈ যাব আপোনাৰ একাউণ্ট NPCI নিৰ্দেশনা পালন নকৰিলে অনলাইন লেনদেন কৰিব নোৱাৰিব কোনো ধৰণৰ এপত সাইবাৰ প্ৰবঞ্চনা ৰোধ কৰি সুৰক্ষিত একাউণ্টৰ বাবে এই ব্যৱস্থা NPCI আপুনি ব্যৱহাৰ কৰা অনলাইন এপত অহা আপডেট অপচন নতুন আইডিৰে কৰিব লাগিব এক্টিভ
ফোন নম্বৰ অথবা একাউণ্ট নম্বৰ সলনি কৰিলে নিশ্চিত কৰিব লাগিব আপোনাৰ লেনদেনৰ তথ্য 1 ফেব্ৰুৱাৰী কাইলৈৰ পৰা স্বয়ংক্ৰিয়ভাৱে বন্ধ হ'ব পাৰে অনলাইন লেনদেন পৰৱৰ্তী ডাঙৰ খবৰটো হৈছে আজি ৰাজ্যজুৰি উদযাপন কৰা হৈছে টাই আহোমসকলৰ পবিত্ৰ মেডাম মেফি এটা ব্ৰেকিং নিউজ ৰাজ্যজুৰি উদযাপন কৰা হৈছে টাই আহোমসকলৰ পবিত্ৰ মেডাম মেফি টাই আহোমসকলৰ উপৰি পুৰুষক স্মৰণ কৰা হৈছে আজিৰ দিনটোত টাই আহোমসকলৰ পূৰ্বপুৰুষসকলক স্মৰণ কৰা হৈছে আজিৰ দিনটোত এটা গুৰুত্বপূৰ্ণ খবৰ শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আৰু তলাতল ঘৰ চৌহদতো উদযাপন কৰা হৈছে মেডাম মেফি বৃহত্তৰ ৰংপুৰ মেডাম মেফি উদযাপন সমিতিৰ উদ্যোগত উদযাপন কৰা হৈছে আজি মেডাম মেফি টাই আহোমৰ ৰীতি নীতিৰে স্মৰণ কৰা হৈছে উপৰি পুৰুষসকলক